নমস্কাৰ জনাইছোঁ সমূহ অসমবাসী ৰাজ্যলৈ। এয়া অসমৰ নলবাৰী জিলাৰ PB আলিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত মেট্ৰিক পৰীক্ষাৰ্থীসকল এনেদৰে আহি সময়গত হৈছে। খন্তেক পিছতে তেখেতসকলে মেট্ৰিক পৰীক্ষাত বহিব। খন্তেক পিছতে তেখেতসকলক গেট খুলি দিয়া হ'ব, যাতে ভিতৰত গৈ তেখেতসকলে পৰীক্ষাত বহিব পাৰে। তেখেতসকললৈ মই মোৰ তৰফৰ পৰা অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে ভাল ফলাফল দেখুৱাই তেখেতসকলে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে। অনাগত দিনত অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে। তাৰ বাবে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে তেখেতসকলে মাক দেউতাকৰো সুনাম কঢ়িয়াই আনিব পাৰে। এই মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ জৰিয়তে তেখেতসকললৈ সকলোৱে যাতে দোৱা ও প্ৰাৰ্থনা জনায়, আৰু ভিডিঅ'টো পাৰিলে সকলোৱে শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু ফ'ল' কৰিব। সকলোৱে এনেকুৱা ভিডিঅ' মোৰ চেনেলৰ যোগেদি, মোৰ পেজৰ জৰিয়তে পাই থাকিব। তাৰ বাবে মই আহ্বান জনাইছোঁ, যাতে মোৰ পেজটো ফ'ল' কৰি শ্বেয়াৰ কৰি তেখেতসকলে সময়ে সময়ে মোৰ পৰা তেখেতসকলে ভিডিঅ'বোৰ পায়। আৰু কেনেকুৱা লাগিলে জনাব সকলোৱে। আকৌ নমস্কাৰ জনাইছোঁ।